হেল্ল' গাইজ, আজিৰ ভিডিঅ'ত আমি কথা পাতিম আসাম পুলিচ ABUBৰ আগন্তুক হ'বলগীয়া লিখিত পৰীক্ষাৰ বাবে কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহ কোনটো? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, বুধ গ্ৰহটো আটাইতকৈ সৰু। কুৱেশ্যন নম্বৰ 2, জোনবিল মেলা অসমৰ কোনখন জিলাত পালন কৰে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, মৰিগাঁও। কুৱেশ্যন নম্বৰ 3, প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক কোন? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, যতীন্দ্ৰনাথ দুৱৰা। প্ৰথম কথা কবিৰ ৰচক যতীন্দ্ৰনাথ দুৱৰা। কুৱেশ্যন নম্বৰ 4, কোন চনত তেজপুৰ মানসিক চিকিৎসা স্থাপন কৰা হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, 1876। কুৱেশ্যন নম্বৰ 5, কুকুৰে কামুৰিলে কি ৰোগ হয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, ৰেবিজ বেমাৰ হয়। কুকুৰে কামুৰিলে ৰেবিজ বেমাৰ হয়। কুৱেশ্যন নম্বৰ 6, চীন আৰু ভাৰতৰ মাজত কেতিয়া যুদ্ধ হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, 1962ত ভাৰত আৰু চীনৰ মাজত যুদ্ধ হৈছিল। কুৱেশ্যন নম্বৰ 7, ভাৰতত মুঠ কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, 106, 106। কুৱেশ্যন নম্বৰ 8, জাতিংগা কোনখন পাহাৰত অৱস্থিত? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, বৰাইল পাহাৰত। জাতিংগা বৰাইল পাহাৰত অৱস্থিত। কুৱেশ্যন নম্বৰ 9, অসমৰ প্ৰথম বেচৰকাৰী মহাবিদ্যালয়খনৰ নাম কি? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, জগন্নাথ বৰুৱা কলেজ। কুৱেশ্যন নম্বৰ 10, অসমৰ কোনখন জিলাত সৈনিক স্কুল অৱস্থিত? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, গোৱালপাৰা। গোৱালপাৰা জিলাত অসমৰ সৈনিক স্কুল অৱস্থিত। কুৱেশ্যন নম্বৰ 11, নাথুলা পাছ কোনখন ৰাজ্যত অৱস্থিত? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, ছিকিমত। ছিকিমত অৱস্থিত। কুৱেশ্যন নম্বৰ 12, শ্ৰীমন্ত শংকৰদেৱৰ পিতৃৰ নাম কি? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, কুসুম্বৰ ভূঞা। কুৱেশ্যন নম্বৰ 13, অসমৰ কোনজন ব্যক্তিৰ স্মৃতিত শিল্পী দিৱস পালন কৰা হয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, জ্যোতিপ্ৰসাদ আগৰৱালা। কুৱেশ্যন নম্বৰ 14, কনকলতা বৰুৱা কোন চনত শ্বহীদ হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, 1942 চনত কনকলতা বৰুৱা শ্বহীদ হৈছিল। কুৱেশ্যন নম্বৰ 15, নৰ্মদা বচাও আন্দোলনৰ নেতা কোন আছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, মেধা পাটকাৰ। কুৱেশ্যন নম্বৰ 16, ফৰেষ্টমেন অফ ইণ্ডিয়া বুলি কাক জনা যায়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, যাদৱ পায়েঙক ফৰেষ্টমেন অফ ইণ্ডিয়া বুলি জনা যায়। আৰু তেওঁক অৰণ্য মানৱ বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 17, কৰিম কিম্বা মৰিম শ্লোগানটো কোনটো আন্দোলনৰ লগত জড়িত? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ভাৰত ত্যাগ আন্দোলনৰ লগত জড়িত। কৰিম কিম্বা মৰিম ভাৰত ত্যাগ আন্দোলনৰ লগত জড়িত। কুৱেশ্যন নম্বৰ 18, ভাৰতবৰ্ষত 4G মোবাইল সেৱা কেতিয়া আৰম্ভ হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, 2012 চনৰ পৰা আৰম্ভ হৈছে। কুৱেশ্যন নম্বৰ 19, শংকৰদেৱে প্ৰতিষ্ঠা কৰা প্ৰথমখন সত্ৰ ক'ত আছে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, বৰদোৱাত। বৰদোৱাত শংকৰদেৱৰ প্ৰতিষ্ঠা কৰা প্ৰথমটো সত্ৰ আছে। কুৱেশ্যন নম্বৰ 20, ভাৰতত ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কেতিয়া অন্ত পৰিছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, 1858ত ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন অন্ত পৰিছিল। কুৱেশ্যন নম্বৰ 21, বৰপেটা সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল?
আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মাধৱদেৱে বৰপেটা সত্ৰ প্ৰতিষ্ঠা কৰিছিল। Question number 22 BTADৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কোকৰাঝাৰত BTADৰ মুখ্য কাৰ্যালয় অৱস্থিত। Question number 23 অসমৰ স্বীকৃতিপ্ৰাপ্ত প্ৰথমটো আঞ্চলিক দলৰ নাম কি? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অসম গণ পৰিষদ। Question number 24 ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ কোন? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৰঞ্জিত বৰপূজাৰী। Question number 25 জ্ঞানপীঠ বিজয়ী প্ৰথম অসমীয়া পুথিখনৰ নাম কি? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি মৃত্যুঞ্জয়। Question number 26 ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1826। Question number 17 প্ৰাচীন মহাভৈৰৱ মন্দিৰ কোনখন চহৰত অৱস্থিত? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি তেজপুৰত। মহাভৈৰৱ মন্দিৰ তেজপুৰত অৱস্থিত। Question number 28 উপন্যাস সম্ৰাট বুলি কোনজন সাহিত্যিকক জনা যায়? এইটো কুৱেশ্যন আপোনালোকৰ বাবে কুৱেশ্যনটোৰ এনসাৰ জানিলে কমেন্টত জনাই দিব। Question number 29 কপৌ ফুলক অসমৰ ৰাজ্যিক ফুল হিচাপে কেতিয়া ঘোষণা কৰা হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 2003 চনত। আজিৰ ভিডিঅ'ৰ লাষ্ট কুৱেশ্যন অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? এই কুৱেশ্যনটো আপোনালোকে কমেন্টত জনাই দিব। এই দুটা কুৱেশ্যন আপোনালোকৰ কাৰণে।